নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন লৈ আহিছোঁ যিকেইটা কুৱেশ্যন আমাৰ আগন্তুক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব চ' বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ প্ৰথমটো প্ৰশ্ন আছে হাউ মেনি ডিফাৰেণ্ট টাইপ অফ চইলছ আৰ ফাউণ্ড ইন ইণ্ডিয়া এজ পাৰ দ্য ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ অৰ্থাৎ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মতে ভাৰতত কিমান প্ৰকাৰৰ মাটি পোৱা যায় আপোনালোকে এটা অপশ্যন দেখা পাইছে 7 প্ৰকাৰ 8 প্ৰকাৰ 5 প্ৰকাৰ বা ইয়াত থকা এটাও নহয় চ' বন্ধু বান্ধৱীসকল ইয়াৰ আপোনালোকৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 8 প্ৰকাৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মতে ভাৰতত 8 প্ৰকাৰৰ মাটি পোৱা যায় নেক্সট প্ৰশ্ন আপোনালোকৰ 2 নম্বৰত আছে হুইচ অফ দ্য ফ্ল'য়িং ছইল টাইপ ইজ মষ্ট সুইটেবল ফৰ দ্য কাল্টিভেশ্যন অফ চিৰিয়েলছ অৰ্থাৎ শস্যৰ খেতিৰ বাবে নিম্নলিখিত কোনটো মাটি আটাইতকৈ উপযুক্ত ইয়াত আছে আপোনালোকৰ পলসুৱা মাটি ৰঙা মাটি লেটাৰেল মাটি বা ইয়াৰ এটাও নহয় ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পলসুৱা মাটি শস্যৰ খেতিৰ বাবে আটাইতকৈ উপযুক্ত মাটিটো হৈছে আমাৰ পলসুৱা মাটি নেক্সট প্ৰশ্ন আছে আপোনালোকৰ 3 নম্বৰ হুইচ অফ দ্য ফ্ল'য়িং ছইল ইজ হেভিং মেক্সিমাম ৱাটাৰ ৰিটেনশ্যন কেপাচিটি নিম্নলিখিত কোনবিধ মাটিত সৰ্বাধিক পানী ধাৰণ ক্ষমতাটো আছে ৰঙা মাটি মৰুভূমি মাটি বোকা মাটি লেটাৰেট মাটি ইয়াৰ আপোনালোকৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মৰুভূমিৰ মাটি অৰ্থাৎ নিম্নলিখিত পানীৰ সৰ্বাধিক ধাৰণ ক্ষমতা আপোনালোকৰ মৰুভূমি মাটিটোত বেছিকৈ আছে কুৱেশ্যন নম্বৰ 4 আছে আপোনালোকৰ হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ৰেড চইলছ ডেভেলপিং এ ৰেডিছ কালাৰ অৰ্থাৎ ৰঙা মাটিৰ ৰঙা ৰং যিটো বিকশিত হোৱাৰ কাৰণটো কি হয় ৰঙা মাটিৰ যিটো ৰংটো ৰঙা হৈ যায় তাৰ বিকশিত হোৱাৰ কাৰণটো কি ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লুৰ উপস্থিতিৰ বাবে ডিউ টু দ্য প্ৰেজেন্স অফ আইৰণ থকাৰ বাবে ৰঙা মাটি যিটো হয় তাৰ ৰংটো ৰঙা হৈ যায় তাৰপিছৰ প্ৰশ্নটো আছে 5 নম্বৰ হুইচ ওৱান অফ দ্য ফ্ল'য়িং চইলছ ইজ ভেৰি হাৰ্ড টু কাল্টিভেট তলত উল্লেখ কৰা কোনটো মাটিত খেতি কৰাটো অতি কঠিন হ'ব উল্লেখ আছে পলসুৱা মাটি কলা মাটি বালিময় মাটি আৰু ৰঙা মাটি উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বালিময় মাটি অৰ্থাৎ চেণ্ডি চইল যিটোত খেতি কৰাটো অতি কঠিন হয় 6 নম্বৰত ইন হুইচ ষ্টেট মাউণ্টেইন চইল ইজ নট ফাউণ্ড কোনখন ৰাজ্যত পাহাৰীয়া মাটিটো পোৱা নাযায় হিমাচল প্ৰদেশ মহাৰাষ্ট্ৰ পাঞ্জাৱ ছিকিম উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পঞ্জাৱ ৰাজ্যখনত পাহাৰীয়া যিটো মাটি অৰ্থাৎ মাউণ্টেইন চইলটো পোৱা নাযায় ইয়াৰ পাছৰ প্ৰশ্নটো আছে 7 নম্বৰটো চকলং ইজ এ মেৰিজ ৰিচুৱেল ফ্ল'ড বাই হুইচ অফ দ্য ফ্ল'য়িং কমিউনিটি অফ আছাম অসমৰ কোনটো সম্প্ৰদায়ে চকলং বিবাহ সম্পন্ন কৰে ইয়াৰ উত্তৰটো সকলোৱে জানে নিশ্চয় উত্তৰটো হৈছে আহোমসকলে যিটো বিবাহ সম্পন্ন কৰে সেই যিটো পদ্ধতিটো বা তেওঁলোকৰ যিটো নিয়মটো সেইটো চকলং বুলি কোৱা হয় নেক্সট 8 নম্বৰ প্ৰশ্নত আছে দ্য ফাৰ্ষ্ট ডে অফ মাঘ বিহু ইজ ন'ন এজ অৰ্থাৎ মাঘ বিহুৰ প্ৰথম যিটো দিন হয় সেইটো কি নামেৰে জনা যায় চ' উত্তৰটো হৈছে অপশ্যন নম্বৰ চি উৰুকা মাঘ বিহুৰ প্ৰথম দিনটোক উৰুকা বুলি জনা যায় নেক্সট 9 নম্বৰ প্ৰশ্নত আছে হুইচ লেংগুৱেজ ৱাজ ইউজ বাই শ্ৰীমন্ত শংকৰদেৱ টু ৰাইট বৰগীত শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ তলৰ কোনটো ভাষা ব্যৱহাৰ কৰিছিল অসমীয়া বজ্ৰাৱলী সংস্কৃত আৰু পালি উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বজ্ৰাৱলী শংকৰদেৱে যি বৰগীতবিলাক লিখিছিল সেই বৰগীতবিলাক লিখিবৰ কাৰণে তেওঁ বজ্ৰাৱলী ভাষাটো ব্যৱহাৰ কৰিছিল নেক্সট প্ৰশ্ন আছে 10 নম্বৰত হুইচ অফ দ্য ফ্ল'য়িং ডেন্স অফ আছাম ইজ গিভেন দ্য ষ্টেটাছ অফ ক্লাছিকেল ডেন্স বাই সংগীত নাটক একাডেমী সংগীত নাটক একাডেমীয়ে নিম্নলিখিত কোনটো নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে সত্ৰীয়া বিহু দেওধনী বা আৰু দেৱদাসী উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সত্ৰীয়া নৃত্য যিটোক সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে তেওঁ মৰ্যাদা প্ৰদান কৰিছে 11 নম্বৰ প্ৰশ্নত আছে যে কুৱেশ্যনটো হৈছে দেওধনী ইজ এ ফ্লক ডেন্স অফ হুইচ অফ দ্য ফ্ল'য়িং কমিউনিটি দেওধনী নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ এটা লোকনৃত্য দেওধনী যিটো নৃত্য হয় লোকনৃত্যটো এইটো কাৰ হয় ইয়াত আপোনালোকে অপশ্যন দেখা পাব অপশ্যন নম্বৰ 8 আছে আহোম বড়ো কাৰ্বি ৰাভা উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বড়োসকলৰ যিটো লোকনৃত্য সেইটোক দেওধনী বুলি জনা যায় নেক্সট প্ৰশ্ন আছে 12 নম্বৰ এইটো আমাৰ সায়েন্সৰ কুৱেশ্যন হৈছে যে হোৱাট ইজ দ্য অপেনিং বিটুইন দ্য ৰাইট ইউৰিকল এণ্ড দ্য ৰাইট ভাৰ্টিকল
কল সুঅলিণ্ড আৰু সুনীলৰ মাজৰ কপাতটোক কি বুলি জনা যায় এইটো সায়েন্সৰ কুৱেশ্যন মনত ৰাখিব যিটো আমাৰ হৃদপিণ্ড থাকিব সেই হৃদপিণ্ড যিটো সুঅলিণ্ড আৰু সুনীল থাকিব তাৰ মাজৰ যিটো কপাতটোক কি বুলি জনা যায় উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ট্ৰাইকাপিড কপাত অৰ্থাৎ ট্ৰাইকাপিড কপাত বুলি যিটো আমাৰ সুঅলিণ্ড আৰু সুনীলৰ মাজৰ যিটো কপাতটোক জনা যায় নেক্সট প্ৰশ্ন আছে 13 নম্বৰ হাউ মেনি টাইমছ ডাজ দ্য হাৰ্ট বিট ইন ওৱান টাইম 1 মিনিটত হৃদযন্ত্ৰই কিমানবাৰ স্পন্দন কৰে যিটো আমাৰ কম্পনটো হৈ থাকে হৃদযন্ত্ৰত 1 মিনিটত কিমানবাৰ কৰিব পাৰে উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 70 পৰা 75 বাৰ মনত ৰাখিব 70 পৰা 75ৰ ভিতৰত আমাৰ হৃদযন্ত্ৰটোৱে 1 মিনিটত যিটো তাৰ স্পন্দন অৰ্থাৎ যিটো হাৰ্ট বিট কয় সেই হাৰ্ট বিটটো কৰিব পাৰে নেক্সট প্ৰশ্ন আছে 14 নম্বৰ অল ভেইনছ কেৰি ডিঅক্সিজেনেট ব্লাড এক্সেপ্ট অৰ্থাৎ দেশ বাহিৰে সকলো হীৰা অক্সিজেনবিহীন তেজ কঢ়িয়ায় অৰ্থাৎ ইয়াত কোনটো উল্লেখ আছে যে ইয়াৰ বাহিৰে সকলোবিলাকে অক্সিজেনবিহীন তেজ কঢ়িয়ায় উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ক্লুম হীৰা যিটো ক্লুম হীৰাৰ বাহিৰে মানে ইয়াত সকলো হীৰাই অক্সিজেনবিহীন তেজ কঢ়িয়ায় নেক্সট প্ৰশ্ন আছে 15 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব যিটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ টাইপৰ হ'ব আসাম বাজেট 2023 আৰু 24 ইজ মেনশ্যন এছ অসম বাজেট 2023 আৰু 24 কি বুলি উল্লেখ কৰা হৈছিলে মনত ৰাখিব উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সেউজ বাজেট গ্ৰীণ বাজেট বুলি 2023 আৰু 24ৰ বাজেটটোক উল্লেখ কৰা হৈছিলে পিছৰ প্ৰশ্নটো আছে 16 নম্বৰ মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ইজ এ মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা হৈছে এটা কি হয় অৰ্থাৎ আয়ুষ্মান যিটো হৈছিলে এইটো এটা কি হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ এ স্বাস্থ্য বীমা আঁচনি অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চ স্কিম নেক্সট কুৱেশ্যনটো আছে আণ্ডাৰ আপোন ভৱন স্কিম হোৱাট পাৰ্চেণ্টেজ অফ ইণ্টাৰেষ্ট ৰিলেক্সেশ্যন কেন এভেইল গভৰ্ণমেণ্ট এমপ্লয়িজ অৰ্থাৎ আপোন বাহন আঁচনিৰ অধীনত কিমান শতাংশ সুতৰ ৰেহাই চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 2%। নেক্সট প্ৰশ্ন আছে 18 নম্বৰ হুইচ ষ্টেট হেজ গট দ্য ইলেক্ট্ৰিক ট্ৰেইন ফৰ দ্য ফাৰ্ষ্ট টাইম ইন মাৰ্চ 23 কোন চনত ৰাজ্যই মাৰ্চ 2023ত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল লাভ কৰিছে কোনখন ৰাজ্য প্ৰথমতে বৈদ্যুতিক যিটো আমাৰ ইলেক্ট্ৰিকেল ট্ৰেইন হয় এইটো লাভ কৰিছে উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেঘালয় ৰাজ্যখনে পোনপ্ৰথমে 2023ৰ মাৰ্চ মাহত বৈদ্যুতিক ৰেল লাভ কৰিছে 19 নম্বৰ প্ৰশ্নত আছে টু হুম ডিড প্ৰেজেণ্ট মুৰ্মু প্ৰেজেণ্ট দ্য প্ৰেচিডেণ্টছ কালাৰ ৰাষ্ট্ৰপতি মুৰ্মুৱে কাক প্ৰেচিডেণ্টছ কলাৰ প্ৰদান কৰিছিল উত্তৰটো মনত ৰাখিব অপশ্যন নম্বৰ এ INS দ্ৰোণাচাৰ্য অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন আছে 20 নম্বৰ হাউ মেনি ফ্লেগশ্বিপ স্কিম আৰ মেনশ্যন ইন দ্য আছাম বাজেট 2023 এণ্ড 24 2023 আৰু 24 চনৰ অসম বাজেটত কিমানখন ধৈৰ্যবাহী আঁচনি উল্লেখ কৰা হৈছে উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 18খন 2023 আৰু 24 চনৰ অসম বাজেটত ধৈৰ্যবাহী অৰ্থাৎ যিটো ফ্লেগশ্বিপ স্কিমটো 18খন উল্লেখ কৰিছে লাষ্ট কুৱেশ্যনটো আপোনালোকে উত্তৰ দিব যে হু এপইণ্টছ দ্য জজ অফ সুপ্ৰিম কোৰ্ট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰাজ্যপাল উপসভাপতি প্ৰধানমন্ত্ৰী কোনটো আপোনালোকে কমেণ্ট কৰিব আৰু নেক্সট যদি আমি ইয়াৰ পাছৰ কুৱেশ্যনখিনি লৈ আহিম গতিকে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'ত ইমানেই ধন্যবাদ